আজি মোবাইলটো হাতত লৈ আছো আপোনালোকে হয়তো ভাবিছে এই মোবাইলৰ পৰা চাই কিবা আমাক কৈ থাকিব হয় মই আপোনালোকক এই মোবাইলটোৰ পৰা চাই কিছু কথা আপোনালোকক জনাম মই লুকাই চুৰ কৰি একো কাম নকৰো জাস্ট আপোনালোকৰ কেইজন মানে মোক কৈ আছে যে সৰকাৰি ঘৰ পাবলৈ বলে বেলেগ একো না লাগে জাস্ট এখন ফটো তুলি দিলে মানে আগৰ যেটো আপোনাৰ ঘৰ সেই ঘৰটোৰ সৈতে ফ্যামিলিৰ সৈতে ফটো এখন তুলি আপলোড কৰি দিলে বলে সৰকাৰি ঘৰ লাভ কৰিব আৰে কোনে কৈছে আপোনালোকক আপোনালোকে এনেকুৱা কিছুমান মানে খবৰ মোক নিদিব বা এনেকুৱা কিছুমান খবৰৰ পৰা আপোনালোকে দূৰত থাকিব আৰে আপোনালোকে সৰকাৰি ঘৰ এটা পোৱা ইমান সহজ বুলি ভাবিছে নেকি যে আপোনালোকে এখন ফটো তুলি দিলে আপুনি সৰকাৰি ঘৰটো লাভ কৰিব এতিয়া সৰকাৰি ঘৰৰ সৈতে আমাৰ আৰু দুটা গুৰুত্বপূৰ্ণ ইনফৰমেশন আপোনালোকৰ বাবে আছে আজি সম্পূৰ্ণকৈ এই ভিডিওটোত আলোচনা কৰিম যেহেতু আমি কোৱালিটিৰ সৈতে ইয়াত ভিডিও আপলোড কৰো গতিকে আপোনালোকে সম্পূৰ্ণ শুদ্ধ তথ্য এই চেনেলত জানিব পাৰিব আজি মই আপোনালোকক এতিয়া সৰকাৰি ঘৰৰ বিষয়ে ক'বলৈ আহিছো এটা নিউজ ওলাইছে এতিয়া কিছুমান পোৰ্টেল চেনেলত নিউজ ওলাই আছে সৰকাৰি ঘৰক লৈ যে আপোনালোকে এইটো সেইটো কৰিলে সৰকাৰি ঘৰ লাভ কৰিব আসলতে মই আপোনালোকক জনাও যে নতুনকৈ ক্ৰাইটেৰিয়া দিছে কেইটামান সৰকাৰি ঘৰক লৈ আপুনি ফটো এখন দিব লাগিব হয় যদি আপুনি সৰকাৰি ঘৰৰ বাবে আবেদন কৰিম বুলি ভাবিছে মই মোৰ ভিউৱাৰ্ছখিনিক কৈ আছো যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাত আবেদন কৰিব বিচাৰে তেন্তে আপুনি এখন আপোনাৰ যেটো আগৰ ঘৰ আছে বা বৰ্তমানৰ যেটো ঘৰ আছে সেই ঘৰটোৰ সৈতে আপুনি ফ্যামিলিৰ সৈতে এটা ফটো দিব লাগিব আৰু আধাৰ কাৰ্ড কিন্তু আপোনাৰ লাগিবই আধাৰ কাৰ্ড থাকিলেহে আপুনি সৰকাৰি ঘৰৰ বাবে আবেদন কৰিব পাৰিব লগতে আৰু ক্ৰাইটেৰিয়া কেইটামান দিছে আপুনি যদি 15000 টকাৰ এটা জব কৰি আছে কোম্পানীতে হওক বা আপুনি কৰবাৰ দোকানৰ পৰাই হওক বা আপুনি ব্যৱসায় বাণিজ্য কৰি যদি 15000 টকা এটা ইনকাম কৰি আছে তেতিয়াও কিন্তু আপুনি এই সৰকাৰি ঘৰৰ বাবে আবেদন কৰিব পাৰিব এই 15000 টকাটো মনত ৰাখিব আপুনি মাহিলি ইনকাম কৰা হ'ব লাগিব বছৰত নহয় দে মাহিলি তাৰ পিছত আপোনালোকৰ দিছে 5 একৰ মাটি থাকিব লাগিব 5 একৰ মাটি আপোনাৰ যদি আছে আপুনি আবেদন কৰিব পাৰিব এই কথাটো মনত ৰাখিব একেবাৰে গুৰুত্বপূৰ্ণ কিছুমান তথ্য মই আপোনালোকক দিবলৈ চেষ্টা কৰো ভিডিওটো যদি স্কিপ কৰি যায় তেন্তে কিন্তু বুজি নাপাব তাৰ পিছত আপোনালোকক কোৱা হৈছে জিঅ টেগিং যিবিলাক ঘৰৰ আগতে কৰি থৈছে যদি আপুনি ঘৰ পোৱা নাই আপুনি কিন্তু এবাৰ জিঅ টেগিং কৰি থোৱা ঘৰবিলাক লাভ কৰিব অৰ্থাৎ জিঅ টেগিং বুলি কওঁতে আপোনালোকৰ ঘৰটোৰ যদি মাপ কাঠি লৈ গৈছে সৰকাৰৰ ফালৰ পৰা মানুহ আহিবা পঞ্চায়তৰ ফালৰ পৰা মানুহ আহি যদি আপোনাৰ মানে ভূচিত্ৰাৱলী অঙ্কন কৰিছে আপোনাৰ ঘৰটো কোন পিনে হ'ব কেনেকুৱা হ'ব কেইটা ৰুম হ'ব লেট্ৰিন বাথৰুম কোন পিনে হ'ব এনেকুৱা ধৰণৰ যদি অঙ্কন কৰি লৈ গৈছে আগতে তেতিয়া কিন্তু আপুনি এবাৰ ঘৰ পাব আপোনাক কোনো ৰখাব নোৱাৰে আৰু আপোনালোকক মই জনাই দিছো আৰু হয়তো আপোনালোকৰ যিবিলাক ব্যক্তিয়ে আবেদন কৰিছিলে সেই আবেদন কৰা ব্যক্তিসকলে এই কথাখিনি নাজানিব পাৰে সেইবাবে মই জনাইছো আৰু যেহেতু মোক বহুতে সুধি আছে নিউজটো স্প্ৰেড হৈছে বহুত ভাইৰেল হৈ গৈছে সেইবাবে মানে মই আপোনালোকক জনাবলৈ বাধ্য হলো আৰু এনেকুৱা ধৰণৰ মই ভিডিও নবনাও ঘৰক লৈ মই আগতে ভিডিও বনোৱা নাই সৰকাৰি ঘৰৰ ভিডিও যদিও বনাইছিলো মানে প্ৰপাৰলি আপোনালোকক কোনো ধৰণৰ তথ্য মই দিয়া নাছিলো কিন্তু এই ভিডিওটোত আপোনালোকক তথ্যখিনি দিবলৈ চেষ্টা কৰিছো আসলতে ইয়াৰ আসলিয়তটো কি হয় সৰকাৰি ঘৰৰ আপোনালোকৰ 3,88,000 লোকে এবাৰ সৰকাৰি ঘৰ লাভ কৰিব আৰু লগতে আপোনালোকৰ যদি দুচকীয়া বাহনো থাকে এই দুচকীয়া বাহন থাকিলেও কিন্তু আপোনালোকে সৰকাৰি ঘৰৰ বাবে আবেদন কৰিব পাৰিব আপোনালোকক আগতে কৈছিল যে যদি দুচকীয়া বাহন থাকে আবেদন কৰিব নোৱাৰিব বা আপোনাৰ যদি ইনকাম বছৰি ইমান হয় আপুনি আবেদন কৰিব নোৱাৰিব আপুনি মাহত 15000 টকা ইনকাম কৰিলেও এবাৰ আবেদন কৰিব পাৰিব আৰু লগতে এই যিবিলাক আপোনালোকৰ নথি এই যিবিলাক আপোনালোকৰ প্ৰমাণ ইয়াৰ প্ৰমাণ আপোনালোকৰ লাগিব আপুনি আপোনাৰ যেটো জব কৰে বা আপুনি যেটো ব্যৱসায় কৰে সেই ব্যৱসায়ৰো আপোনালোকৰ ইনকাম সাৰ্টিফিকেট লাগিব ইনকাম সাৰ্টিফিকেট আপোনালোকে সাবমিট কৰিব লাগিব যেটো আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অফিচিয়েল ৱেবসাইট আছে সেই অফিচিয়েল ৱেবসাইটত আবেদন কৰিব লাগিব বা সকলোবিলাক ডকুমেন্টস আপোনালোকে আপলোড কৰিব লাগিব প্ৰমাণ দিব লাগিব প্ৰমাণ নিদিলে আপোনালোকক কোনে ঘৰ দিব সৰকাৰে ঘৰ দিব নেকি যদি আপুনি কৰৰপতি হয় তেতিয়া কি হ'ব এতিয়া বৰ্তমান এই কথাটো আপোনালোকে মনত ৰাখিব যে নিউজ চেনেল বিলাকত ধৰক কৈ আছে যে আপোনালোকে এইখিনি নথিপত্ৰ ধুনিয়াকৈ সাবমিট কৰি দিলে আপুনি ঘৰটো পাই যাব আসলতে আসলিয়তটো হৈছে আপুনি আবেদন কৰিলে আবেদন কৰাৰ পিছত আপুনি ঘৰটো জানো পাব আপুনি অলপমান হাতিৰ কৰিব লাগিব এই যুগত অলপ হাতিৰ কৰিলেহে আপোনালোকে মানে ঘৰ চৰ পাবলৈ সক্ষম হয় বা যিকোনো সৰকাৰি আঁচনিৰ ক্ষেত্ৰত এনেকুৱা হৈ আছে
মই যেহেতু দেখি আছো, মই যেহেতু শুনি আছো এইবিলাক আমাৰ ভিউৱাৰ্ছখিনিৰ পৰা, গতিকে সেইভাবে ক'বলৈ বাধ্য হৈছো। আপোনালোকে অনলাইনত আবেদন কৰি শুই থাকিলে নহ'ব, আপোনালোকে যাব লাগিব এবাৰ গাঁও পঞ্চায়তলৈ বা ব্লকলৈ। আপুনি যাই মানুহখিনিক অলপ লগ ধৰিব লাগিব, অলপ খাতিৰ কৰিব লাগিব। আপোনালোকে হয়তো জানেই, আৰু যিসকলে নাজানে তেওঁলোকক কৈছো বাৰু, জনাখিনিয়ে বাৰু এই কামটো কৰিব। আৰু লগতে এটা কথা মনত ৰাখিব আপোনালোকে, যে যেতিয়া আপুনি আবেদন কৰিব, আবেদন কৰাৰ পিছত আপোনাৰ সম্পূৰ্ণ যিখিনি তথ্য, সেই তথ্যখিনি লগত ৰাখিব। আপুনি জেৰক্স কৰি হওক বা আপুনি যি সাবমিট কৰে, সেই সাবমিট কৰা সকলোবিলাক ডকুমেণ্টছ আপুনি লগত ৰখাটো প্ৰয়োজনীয়, কাৰণ পিছত আপোনালোকক কাম দিব। আৰু এনেকুৱা কোনোবা ব্যক্তি আছেনে যিসকলে চৰকাৰী ঘৰৰ আবেদন কৰিছিলে, বাৰম্বাৰ কৰিও পোৱা নাই, তেওঁলোকে কিন্তু কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আৰু যিসকলে পাইছে তেওঁলোকে কমেণ্ট কৰিব। আৰু এইখিনিতে যিসকলৰ জিঅ' টেগিং হৈ গৈছে অলৰেডি, তেওঁলোকেও যাতে এটা কমেণ্ট কৰিবলৈ নাপাহৰে। আৰু ক'ৰ পৰা চাই আছে, ক'ৰ পৰা আবেদন কৰিছে, CSC চেণ্টাৰত কৰিছে নে নিজে কৰিছে, এইবিলাক মোক জনাবলৈ কমেণ্ট ছেকশ্যনত কিন্তু আপোনালোকে নাপাহৰিব। বা কিবা যদি অসুবিধা আছে চৰকাৰী ঘৰ পোৱাক লৈ, আপোনালোকে কিন্তু কমেণ্টত মোক জনাবলৈ একেবাৰে নাপাহৰিব। মই যিহেতু সঁচা কথা কওঁ, মই যিহেতু আপোনালোকৰ যিবিলাক অসুবিধাবিলাক সলভ কৰিবলৈ চেষ্টা কৰোঁ, মোক জনোৱাৰ প্ৰতি আপোনালোকৰ একো নাযায়, ফ্ৰেণ্ডলি আপোনালোকে মোক জনাবলৈ নাপাহৰিব। এইবাৰ আমি অন্য এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনৰ পিনে আগবাঢ়িছো। আপোনালোকক মই মোবাইলতে চাই কৈছো, এটা ভাল খবৰ আহিছে। যিবিলাক আমাৰ অংগনবাদী কৰ্মী আছে, আশা কৰ্মী আছে, তাৰপিছত ৰান্ধনী আছে, আমাৰ যিবিলাক স্কুলত ৰান্ধনী আছে, সেই ৰান্ধনীবিলাকৰ বাবেও ভাল খবৰ। কাৰণ এতিয়া আপোনালোকৰ যি মাননি, সেই মাননি এতিয়া বৃদ্ধি কৰিব। বিত্ত আয়ুক্তৰ নেতৃত্বত এখন কমিটি গঠন কৰা হৈছে। আৰু সেই কমিটিখন গঠন এইভাবে কৰা হৈছে, আপোনালোকৰ সকলোবিলাক চালি জাৰি চাব, এতিয়া কিমান দৰমহা পায় বা আগন্তুক সময়ত আপোনালোকক কিমান দৰমহা বৃদ্ধি কৰা হ'ব, সেইবিলাক আপোনালোকৰ চালি জাৰি চাই কমিটিখনে আপোনালোকৰ মাননি বৃদ্ধি কৰিব। যদি এতিয়া আপুনি পাই আছিলে 5,000 টকা, 3,000 টকা, হয়তো আপুনি 2,000, 3,000 আপোনাৰ বৃদ্ধি হ'ব পাৰে। আৰু কমিটিৰ পৰামৰ্শৰ ভিত্তিত এতিয়া বৰ্ষৰ বাজেটত ঘোষণা কৰা হ'ব আপোনালোকৰ কিমান কি বঢ়া হ'ব বা কেতিয়াকে আপোনালোকৰ এই পইচাটো বাঢ়িব, কিমান তাৰিখে আপোনালোকে দৰমহা আপোনালোকৰ বাঢ়িব বা কিমান তাৰিখৰ পৰা আপোনালোকে অলপ বেছিকৈ পইচা লাভ কৰিব, সেইবিলাক আপোনালোকৰ যিটো বিত্তীয় বৰ্ষৰ বাজেট, সেই বাজেটত প্ৰকাশ কৰিব। তাৰ পিছত আপোনালোকে মনত ৰাখিব, আৰু এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে আপোনালোকৰ বাবে। এই মোবাইলটো এতিয়া মই ধুনীয়াকৈ এইফালে থৈ দিলোঁ। আৰু এই যিটো আপোনালোকৰ ইনফৰমেশ্যন, এই ইনফৰমেশ্যনটো ৰেচন কাৰ্ড থকাসকলৰ বাবে। এটা কথা মনত ৰাখিব, যদি আপোনাৰ ৰেচন কাৰ্ড আছে, এইবাৰ আপুনি ৰেচনৰ সামগ্ৰী যেতিয়া আনিব যাব, ৰেচনৰ সামগ্ৰী আনিব গ'লে আপুনি কিন্তু এইবাৰ বায়োমেট্ৰিক দিব লাগিব। বায়োমেট্ৰিক দি যদি আপুনি ৰিচিপ্টখন নলয়, তেতিয়া আপুনি বিপদত পৰিব পাৰে। কাৰণ এইবাৰ চৰকাৰে কিছুমান নিয়ম জাৰি কৰিছে, কিছুমান ৰুল জাৰি কৰিছে। আগতে হয়তো আপোনালোকে POS মেচিনত ফিংগাৰপ্ৰিণ্ট নিদিয়াকৈ ডাইৰেক্টলি বহীখন দলিয়াই দি দোকানীক আপুনি লৈ আনিব পাৰিছিল সকলোবিলাক আপোনালোকৰ ৰেচনৰ সামগ্ৰী বা চাউল, বিশেষকৈ চাউলহে দিয়ে ডাইৰেক্ট কথা, সেই চাউলখিনি আপুনি আনিব পাৰিছিল। কিন্তু এইবাৰ আপুনি POS মেচিনত জাষ্ট যোনে আনিব যায় তেখেতে ফিংগাৰপ্ৰিণ্ট দি ধুনীয়াকৈ চাউলটো সংগ্ৰহ কৰি এখন ৰচিদ দিব দোকানীয়ে, সেই ৰচিদখন আপুনি ঘৰত লৈ আনিব পাৰিব। আৰু সেই ৰচিদখন যদি নানে, আপোনালোকে হয়তো আগন্তুক চৰকাৰে এনেকুৱা কিছুমান আপোনালোকৰ আগত মানে ক্ৰাইটেৰিয়া দিব, কিবা এইটো কৰিব লাগে, সেইটো কৰিব লাগে, সেই কামবিলাকত আপোনাৰ ৰচিদখন বিচাৰিব পাৰে। গতিকে আপুনি দোকানৰ পৰা যেতিয়া নেকি ৰেচন আনিব যাব, যেতিয়া নেকি চাউল আনিব যাব, সেই চাউলবিলাক অনাৰ বিনিময়ত যিখন স্লিপ দিব, সেই স্লিপখন কিন্তু সংগ্ৰহ কৰিব। গতিকে আপোনালোকে কিছুমান যি ফেক নিউজ ওলাই থাকে আমাৰ ইউটিউব জগতত, ফেচবুক জগতত, তেনেকুৱা নিউজৰ পৰা আঁতৰি থাকিব। আৰু কোৱালিটিৰ সৈতে যিহেতু মই ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰি আছোঁ, আপোনালোকে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।